আজি দেখিছোঁ বতৰটো ধুনীয়া, সেইকাৰণে হাতত হেংদাং লৈ আজি এপাক বাহনীলৈ সোমাওগৈ বুলি ভাবিছোঁ। বাহনীত বাঁহ দুডালমান কাটিবলৈ আছে, ঘৰৰ বেৰ এখনি লগাবলৈ আছে, সেইকাৰণে বাহনীতে সোমাওগৈ বুলি হেংদাং চেংদাং লৈ হ'ব এই আঁতৰপৰা এখন ল'ম। টানি আৰু মই আহি গৈছোঁ বেম্ব বাৰীলৈ, তাতে বিজুলী বাঁহ কাটিম, বেৰ কাৰণে সুবিধা হ'ব। লাহে লাহে আহি আমাৰ জংঘলখনত পাইছোঁহি। জংঘলখনৰ বাউণ্ডাৰীটো এনেকৈ ডাল হেঙেৰা বন্ধা আছে, এনেকৈ সৰহকৈহে যাব লাগিব, নঙলা সৰকা নিচিনা। সেইখিনিতে কাটিম বাঁহ। আজিকালি নোসোমাই বহুত হাবি হ'লগৈ যে হাবিখন, জোক ওলাবকো এটা দুটা, হ'লেও তাক বলি দি দিয়া হ'ব। এইজোপা হৈছে লেটেকু গছ দেই ৰাইজ, ইয়াত ধুনীয়াকৈ লেটেকু ফুল ফুলিছে। এইজোপা এয়া বিজুলী বাঁহ, এইজোপা পাই কাটিলে ভাল হ'ব যেন পাইছোঁ। মেদানত নামিলোঁ যেতিয়াতো যুদ্ধটো লাগিবই লাগিব, সেইকাৰণে ঠুং ঠুং ঠাং ঠাং দি আছোঁ। কাটা হ'ল 3-4ডালমান, আৰু এতিয়া 4-5ডালমান কাটি মেলি টানা টানি কাৰবাৰটো আছেগৈ, টানি সিফালে আছেগৈ, মই এইখিনিতে কামটো চলাই দিছোঁ। অৱশেষত কষ্ট মষ্টকৈ 12ডালমান বাঁহৰ গুৰিটো ছিঙি দিয়া হ'ল। এতিয়া এইকেইডাল বাঁহ টানি টানি উলিয়াব লাগে। কিমান পচিনা বাহাৰ হ'ব ক'ব নোৱাৰিছোঁ, প্ৰথমতে টানি চাই লওঁ। বেম্ব কাটি ঠিক ঠাক কৰা হ'ল, তাৰপিছত এতিয়া টানি থকা হৈছে এডাল এডালকৈ এই ৰাস্তা কাষলৈ। 3ডাল টানিলোঁ, সেয়া আহি আছে, আৰু 9-10ডাল আছে। ইয়াৰ পৰা আকৌ সেই ঘৰলৈ টানিব লাগিব, উপায় নাই। বাঁহকেইডাল আনি মেলি অকণমান জিৰণি দি মুখ হাত ধুই মেলি, এদিনীয়া ৰ'দ আৰু বাঁহ পাতৰ যিখিনি গায়ে পায়ে লাগিছে, এনেকুৱা বীজ বিজাইছে নহয়। মুঠতে 1 2 3 4 5 6 7 8 9 10 11 12 13ডাল বেৰ দিব লাগে। এইখিনি এইফালে আছে, এইখিনি কেইফুটমান হ'ব, 18 ফুট নহ'ব ন, 16 ফুটমান হ'ব ইয়াৰ পৰা ইয়ালৈ, 18 ফুট। সেইফালে 10-12 ফুট সিমান লগাবলৈ আছে। পূৰা ফুল বে নহয়, হাফ বে। তো জুইলেতো ভালে কথা, যদি নোজোৰে আকৌ কাটিব লাগিব 2-এডাল। এতিয়া আৰু ছাঁহৰ অপেক্ষাত দেই, আন সোনকালে ছাঁহৰ কথা কৈ থাকোঁতে যেনিবা ছাঁটোপা পালেহি দেই। এয়া ৰুটিৰ লগত চাহটো খাই দিওঁ আৰু কি হ'ল, এনেই ভেলেং ভেলেংকৈ চিঞৰি থাকোঁ যে। আমি এতিয়া চাহ খাম, চাহ। কি খাইছে? চাহ পানীৰ লগত ৰুটি। মামা, তুমি দেখোন মোবাইলতে ব্যস্ত হৈ আছা, কেতিয়া খাবা? কুকুৰাই খাই পেলাব। হা খোৱা গৈ নোখোৱা? পেট ভৰি গৈছে দেই শুনছে। ৰুটি পুৰি না ৰুটি, সেইটো কোৱা। ৰুটি পুৰি না ৰুটি? ৰুটিখিনি পুৰিলে মানে পুৰি হৈ যায়, ৰুটিখিনি যদি ভাজি দিয়ে তেতিয়া ৰুটি হৈ যায়। সেইটো কথা। চাহ তাহ খাই লোৱাৰ পাছত এতিয়া তাৰমানে বেৰৰ কাম। বেৰ এয়া পিচিং হৈ আছে, এইপিনি ঠাহি থকা হৈছে, একদম পূৰা জোৰদাৰ কাম আৰু। কুটুৰ মুটুৰ কৰি মেলি ইমানখিনি আজি কামটো হ'ল আৰু। তাৰপিছত বৰ ভাগৰো লাগিছে, এদিনীয়াকৈ বহুত দিনৰ মূৰত ৰ'দো ওলাইছে, ৰ'দত এদিনীয়াকৈ কামো কৰিছোঁ, সেইকাৰণে ভাগৰটো বৰ বেছি হৈছে। আৰু এনেকৈ আজি দিনটো বৰবাদ কৰিলোঁ আৰু লগতে আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ।